নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাই আছে যে অসমত যি স্পেচিয়েল ৰিভিজন যেটো বুটাৰ বিহে পুনৰীক্ষণ যেটো হৈ আছে তাৰ কাৰণে বিএলঅ'সকলে আপোনালোকৰ ঘৰে ঘৰে গৈ আপোনালোকৰ ডাটা বা আপোনালোকৰ যি তথ্যপাতি তেওঁলোকে লৈ আছে। কিন্তু বিএলঅ'সকলে যদি এতিয়ালৈকে আপোনালোকৰ ঘৰত যোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব বা এতিয়ালৈকে যদি বিএলঅ'সকলে যদি আপোনালোকৰ যিটো ফৰ্ম তেওঁলোকে ফিলআপ কৰিব লাগে 6, 7, 8 যদি সেইখিনি তেওঁলোকে ফিলআপ কৰা নাই বা আপোনালোকৰ ডাটাখিনি লোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সেইখিনি আপোনালোকৰ জনা নিশ্চয় প্ৰয়োজন আছে। কিন্তু দেখক বিএলঅ'সকলৰ যিটো অৰ্ডাৰ আছে সেই অৰ্ডাৰ অনুসৰি চাওক বিএলঅ'সকলে আপোনালোকৰ ঘৰত যাবই লাগিব আৰু আপোনালোকৰ ঘৰত গৈ বিএলঅ'সকলে সেই ডাটাখিনি তেওঁলোকে ল'ব লাগিব। যদি বিএলঅ'সকলে এতিয়ালৈকে আপোনালোকৰ ঘৰত যোৱা নাই বা আপোনালোকে বিএলঅ'সকলে যদি ঘৰতে বহি কাম কৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব সেইখিনি আপোনালোকে জানিব লাগিব। তাৰ পিছতো যে বিএলঅ'সকলে যিখিনি ডাটা তেওঁলোকে লৈ আছে ইয়াত আপোনালোকে কি দিব লাগে, যেনেকৈ কৈছোঁ 6 যে ফৰ্ম 6, 7, 8 আজিলৈকে তেওঁলোকে কিমান ফৰ্ম ফিলআপ কৰিলে বা অসমত চাওক এতিয়ালৈকে কিমান মানুহৰ ঘৰত বিএলঅ'সকলে ইতিমধ্যে যি পুনৰীক্ষণ হৈ আছে কিমান মানুহৰ হৈছে, তাৰ পিছত কিমান মানুহৰ বুট এতিয়ালৈকে ডিলেট হ'ব বা কিমান মানুহৰ ইতিমধ্যে নাম নতুনকৈ অন্তৰ্ভুক্তি হ'ব, কিমান মানুহ ইয়াৰ পৰা যাব বা কিমান মানুহ আহিব, আজি সকলোখিনি আপোনালোকক জনাম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে সকলো ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। প্ৰথমতে চাওক মই আগৰ ভিডিঅ'ত আপোনালোকে কৈছিলোঁ যে ফৰ্ম 6, 7 কি আচলতে ফৰ্ম 6, 7 হৈছে কি চাওক ফৰ্ম 6 হৈছে নতুন বুটাৰ এণ্ট্ৰি কৰা, 7 হৈছে আপোনালোকৰ বুট ডিলেট কৰা, তাৰপিছত 8 হৈছে আপোনালোকৰ নাম কাৰেকশ্যন কৰা বা আপোনালোকৰ যদি ট্ৰেন্সফাৰ কৰিব লগা আছে ট্ৰেন্সফাৰ কৰা, ইয়াৰ পৰা যোৱা বা ইয়াৰ পৰা আহা কৰবাৰ পৰা ইয়াত আহা, সেইটো হৈছে ফৰ্ম 8ৰ কাম। কিন্তু বিএলঅ'সকলে যেতিয়া আপোনালোকৰ ঘৰত যাব, ঘৰত যোৱাৰ পিছত আপোনালোকে কি ডাটা আপোনালোকে দিব লাগে সেইটো হৈছে চাওক যদি আপোনালোকৰ যদি কিবা কাৰেকশ্যন আছে তেতিয়াহ'লেহে আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন। ইয়াৰ বাহিৰে আপোনালোকৰ কোনো ডকুমেণ্টছৰ প্ৰয়োজন নহয়। বিএলঅ'সকলে কোনো ডকুমেণ্টছৰ তেওঁলোকৰ প্ৰয়োজন নহয় বা কোনো ফটোৰো প্ৰয়োজন নহয়। চাওক যিটো ফৰ্ম ইতিমধ্যে আহিছে আপোনালোকৰ সকলো নাম সহ আপোনাৰ ফটো সহ আপোনাৰ এড্ৰেছ সহ আপোনাৰ দেউতাকৰ নাম সকলোখিনি আছে। জাষ্ট ইয়াত আপোনালোকৰ যিটো সম্পৰ্কৰ যিটো আছে সম্পৰ্কৰ যিটো ইপিক নাম্বাৰটো এইটো ইয়াত বহাব লাগে, যিহেতু ইয়াত গোটেই লিষ্টত আছে ইয়াৰ পৰা চাই তেওঁলোকে ইয়াত লিখিব লাগে। কিন্তু যদি আপোনালোকৰ নাম ভুল হৈ আছে, ডেট অফ বাৰ্থ ভুল হৈ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে ডকুমেণ্টছ এটা দিব লাগিব, যিটো ডকুমেণ্টছত আপোনাৰ শুদ্ধ ডকুমেণ্টছ আছে, যিটো শুদ্ধ নাম আছে বা শুদ্ধ ডেট অফ বাৰ্থ আছে। ইয়াৰ বাহিৰে আপোনালোকে কোনো ডকুমেণ্টছ দিব নালাগে। যদি আপোনালোকে ফৰ্ম 8 ফিলআপ নকৰে তেতিয়াহ'লে আপোনালোকে কোনো ডকুমেণ্টছ দিয়াৰ কোনো প্ৰয়োজন নাই। বিএলঅ'সকলে আপোনালোকৰ ঘৰত যাব, আপোনালোকৰ চহীখিনি ল'ব, ইয়াৰ বাহিৰে বিএলঅ'ৰ আৰু কোনো কাম নাই। কিন্তু চাওক বহুত বিএলঅ' এনেকুৱা আছে যিসকলৰ ঘৰত বহি কাম কৰি আছে। যদি এনেকুৱা হৈছে যদি আপোনালোকৰ ঘৰত এতিয়ালৈকে যোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব চাওক ইয়াৰ কাৰণে ইতিমধ্যে যিটো অৰ্ডাৰ ইতিমধ্যে বিএলঅ'সকলে আহিছে যে বিএলঅ'সকলে ঘৰত যাবই লাগিব। যদি বিএলঅ'সকলে ঘৰত নাযায় তেতিয়াহ'লে কিন্তু বিএলঅ'সকলে আপোনালোকে কমপ্লেইন কৰিব পাৰে। যিটো কমপ্লেইন হৈছে চাওক বিএলঅ'ৰ ওপৰত যি ছুপাৰভাইজাৰ আছে ছুপাৰভাইজাৰকো আপোনালোকে কমপ্লেইন কৰিব পাৰে, ইয়াৰো আছে আপুনি ইয়াৰো কৰিব পাৰে, ডিষ্ট্ৰিক্টত যি ইলেকশ্যন কমিশ্যনাৰ আছে ইলেকশ্যন অফিচ আছে তাতো আপোনালোকে কমপ্লেইন কৰিব পাৰে বা আপোনালোকে ডিৰেক্ট ডিচি অফিচতো আপোনালোকে কমপ্লেইন কৰিব পাৰিব যদি বিএলঅ' আপোনাৰ ঘৰত নাযায় আৰু বিএলঅ' যদি ঘৰত বহি কাম কৰি আছে আৰু অন্য কিবা কাৰণে যদি টকা পইচা লেনদেন হৈছে। কাৰণ এনেকুৱা বহুত ইনফৰমেশ্যন পাইছোঁ বিএলঅ'সকলৰ ঘৰতে বহি কাম কৰিছে আৰু টকা পইচা তেওঁলোকে লেনদেন কৰি আছে। গতিকে স্পষ্টভাৱে ইয়াত অৰ্ডাৰ দিয়া হৈ আছে বিএলঅ'সকলে যে 1 পইচাৰ কোনো লেনদেন তেওঁলোকে কৰিব নোৱাৰিব আৰু মানুহ যিকেইজন ভোটাৰ আছে ভোটাৰৰ ঘৰত তেওঁলোকে যাবই লাগিব। গতিকে বিএলঅ'সকলৰ যিখিনি কাম আছে বিএলঅ'ৰ দায়িত্ব হৈছে যে আপোনালোকৰ ঘৰত গৈ পেলাই আপোনাৰ ডাটাখিনি কালেক্ট কৰা। যদি আপোনালোকৰ ঘৰত মানুহ নাই, তেওঁলোকে যদি কোনো মানুহ মৰি গৈছে তেতিয়াহ'লে তেওঁলোকৰ নাম ডিলেট কৰা। যদি কিবা কাৰণে ইয়াৰ পৰা গুচি গৈছে আপোনাৰ ট্ৰেন্সফাৰ কৰিব বিচাৰিছে ট্ৰেন্সফাৰ কৰিব। যদি কোনো কাম নাই তেওঁলোকে জাষ্ট আপোনালোকৰ ফৰ্মটো ফিলআপ কৰি আনিব আৰু চহীখিনি ল'ব। ইয়াৰ বাহিৰে বিএলঅ'সকলৰ আৰু কোনো কাম নাই। গতিকে ফৰ্ম 6, 7, 8ৰ কাম হৈছে এইটো যে নতুন ভোটাৰ যদি আপোনালোকৰ ঘৰত আছে তেতিয়াহ'লে ফৰ্ম 6ৰ দ্বাৰা তেওঁলোকে এণ্ট্ৰি কৰাব। যদি আপোনালোকৰ ডিলেট কৰিব লগা আছে, যদি আপোনাৰ ঘৰত মানুহ মৰি গৈছে তেতিয়াহ'লে 7 ফৰ্ম ফিলআপ কৰিব আৰু যদি আপোনালোকৰ ট্ৰেন্সফাৰ কৰিব লগা আছে বা কাৰেকশ্যন কৰিব লগা আছে তেতিয়াহ'লে ফৰ্ম 8 ফিলআপ কৰিব। ইয়াৰ বাহিৰে আৰু বিএলঅ'সকলৰ কোনো কাম নাই। গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই সেইখিনিও আপোনালোক ছল্ভ কৰিম যে আপোনালোকে আৰু কি কৰিব লাগিব। তাৰপিছত চাওক ইতিমধ্যে যিটো স্পেচিয়েল ৰিভিজন বা যিটো ভোটাৰ পুনৰীক্ষণ যিটো হৈ আছে আজিলৈকে কিমান মানুহৰ এতিয়ালৈকে পৰীক্ষণ কৰিলে বা কিমান মানুহৰ নাম ইতিমধ্যে ডিলেট কৰিছে সেইটো আমাৰ জনাৰ প্ৰয়োজন আছে। ইতিমধ্যে চাওক অসমত যেটো স্পেচিয়েল ৰিভিজন বা যেটো ভোটাৰ পুনৰীক্ষণ যেটো হৈ আছে আজিলৈকে চাওক
29,61,961টা পৰিয়ালৰ ঘৰত ইতিমধ্যে গৈছে বা ইমান পৰিয়ালত এতিয়ালৈকে প্ৰায় 30 লাখ মানুহৰ ইতিমধ্যে ভোটাৰ পুনৰীক্ষণ তেওঁলোকে কৰিছে। ইয়াৰ ভিতৰতে চাওক BLO সকলে আজিলৈকে যিমান ৰিপৰ্ট দিলে ইলেকশ্যন অফিচাৰ, এইটো চাওক মোৰ ৰিপৰ্ট নহয়, এইটো ইতিমধ্যে BLO সকলে নিৰ্বাচন আয়োগ যি আছে নিৰ্বাচন আয়োগক ইতিমধ্যে ৰিপৰ্ট দিলে যে এতিয়ালৈকে প্ৰায় 29,61,961টা পৰিয়ালৰ ঘৰত ইতিমধ্যে তেওঁলোকে গৈছে আৰু তেওঁলোকৰ ডাটা তেওঁলোকে কালেক্ট কৰিছে। ইয়াৰ ভিতৰতে চাওক 1,66,925 গৰাকী ইতিমধ্যে মৃত বুলি পাইছে, য'ত যিটো মানুহৰ ঘৰত গৈছে, যিজন মানুহৰ ঘৰত গৈ ভেৰিফিকেশ্যন কৰিছে সকলো মিলাই এতিয়ালৈকে প্ৰায় 1,67,925 মানুহ ইতিমধ্যে তেওঁলোকে মৃত বুলি পাইছে। ইতিমধ্যে সেইটো ইলেকশ্যন অফিচত ইতিমধ্যে তেওঁলোকে ৰিপৰ্ট দিলে। তাৰপিছত এতিয়ালৈকে চাওক কিমান মানুহ ট্ৰেন্সফাৰ হ'ল, য'ত হয় ইয়াৰ পৰা গৈছে বা বেলেগৰ পৰা মানুহ ইয়াত আহিছে, অসমত হওক অসমৰ বাহিৰত হওক য'তেই হওক, মোটামুটি স্থানান্তৰ যিটো হৈছে বা ট্ৰেন্সফাৰ যিটো হৈছে এতিয়ালৈকে 1,29,676 গৰাকী মানুহ ইতিমধ্যে ট্ৰেন্সফাৰ হৈছে। হয় অসমৰ বাহিৰৰ পৰা অসমতে হওক বা অসমৰ পৰা বাহিৰত গৈছে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা হয় আপোনাৰ ডিষ্ট্ৰিক্টত আহিছে বা বেলেগ গাঁৱৰ পৰা আপোনাৰ গাঁৱত আহিছে বা আপোনাৰ গাঁৱৰ পৰা যেনেকৈ হওক বেলেগত গৈছে, যদি সকলোখিনি মিলাই এতিয়ালৈকে প্ৰায় 1,29,676 গৰাকী ভোট ইতিমধ্যে স্থানান্তৰ হৈছে। কিন্তু এতিয়ালৈকে চাওক BLO সকলে যিমান ভেৰিফিকেশ্যন কৰিলে এতিয়ালৈকে তাৰ ভিতৰতো এতিয়ালৈকে কিন্তু 2,63,837 গৰাকী ভোটাৰ এতিয়ালৈকে তেওঁলোকে ভোটেই অন্তৰ্ভুক্ত কৰা নাই, বা যিসকল নিউ ভোটাৰ বুলি ইতিমধ্যে কোৱা হৈছে এতিয়ালৈকে নিউ ভোটাৰ প্ৰায় 2,63,837 গৰাকী এতিয়ালৈকে বাকী আছে, যি মানুহ এতিয়ালৈকে কোনো ভোটত তেওঁলোকে এণ্ট্ৰি কৰা নাই। তাৰপিছত 17 বছৰ প্লাছ যিখিনি আছে বা 17+ তেওঁলোকৰ ভিতৰত এতিয়া চাওক 65,973 গৰাকী এতিয়ালৈকে তেওঁলোকে ফৰ্ম এতিয়া ফিল আপ কৰিছে, যিটো ফৰ্ম হৈছে যে ষ্টেটমেণ্ট 3 তেওঁলোকে এইখিনি অন্তৰ্ভুক্ত কৰিছে, যিখিনি ভোটাৰ অহা বছৰ তেওঁলোকে এণ্ট্ৰি হ'ব নতুনকৈ ভোটাৰ লিষ্টত। গতিকে ইলেকশ্যন অফিচ হওক বা BLO সকলে যিখিনি ৰিপৰ্ট দিলে আজিলৈকে অসমত যি SIR হৈ আছে SIR ভিতৰত এতিয়ালৈকে এই গোটেইখিনি তথ্য আজিলৈকে এইখিনি আহিছে। গতিকে আপোনালোকৰ এই সকলোখিনি জনাৰ প্ৰয়োজন যে অসমত কিমান মানুহ আহিব বা কিমান মানুহ ডিলেট হৈছে, কিমান মানুহ ইতিমধ্যে ট্ৰেন্সফাৰ হৈছে বা কিমান মানুহ নতুনকৈ ভোটাৰ অন্তৰ্ভুক্ত হ'ব। গতিকে আপোনাৰ ঘৰতো যদি তেনেকুৱা মৃত ব্যক্তি আছে তেতিয়াহ'লে তেওঁলোকে ফৰ্ম 7 ফিল আপ কৰি কিন্তু আপোনালোকৰ সেই নাম ডিলেট কৰিব। গতিকে আপোনালোকৰ তেনেকুৱা কিবা জেনুইন ব্যক্তি আপোনালোকৰ ডিলেট হৈ গৈছে নেকি, জীৱিত ব্যক্তিও ডিলেট হৈ গৈছে নেকি, সেইখিনি আপোনালোকৰ চকু দিয়াৰ প্ৰয়োজন আছে। কাৰণ BLO সকলে যদি আপোনালোকৰ ঘৰত নাযায় তেতিয়াহ'লে আপোনালোক নিশ্চয় সেইখিনি গম নাপাব। গতিকে BLO সকলে যিটো স্পষ্টভাৱে যিটো অৰ্ডাৰ দিয়া হৈছে BLO সকলে আপোনাৰ ঘৰত যাবই লাগিব আৰু BLO সকলে ঘৰত গৈ আপোনালোকৰ সেইখিনি ডাটা তেওঁলোকে ল'ব লাগিব, আৰু যেতিয়া BLO সকলে ঘৰত যাব আপোনালোকৰ সেইখিনি সহযোগ কৰাৰ প্ৰয়োজন আছে। কাৰণ যিটো স্পেচিয়েল ৰিভিজন যিটো হৈ আছে এইটো ইতিমধ্যে চৰকাৰৰ অৰ্ডাৰ, সেই চৰকাৰৰ অনুসৰি চৰকাৰে যি অৰ্ডাৰ আহিছে সেই অৰ্ডাৰ অনুসৰি তেওঁলোকে কাম কৰি আছে। গতিকে BLO সকলৰ দায়িত্ব হৈছে ঘৰত যোৱাৰ, আপোনালোকৰ দায়িত্ব হৈছে যে আপোনালোকে আপোনালোকৰ ডাটাখিনি দিয়া, আৰু ইম্পৰ্টেণ্ট যিখিনি হৈছে যিটো ফৰ্ম ইতিমধ্যে যিটো ফিল আপ কৰি আছে আপোনালোকে এই ফৰ্মটো হৈছে মেইন, য'ত কাৰেকশ্যন যদি আছে আপোনালোকে ভালকৈ কাৰেকশ্যন কৰিব, আৰু যদি কিবা কাৰণে কাৰেকশ্যন কৰিবলগীয়া নাই তেতিয়াহ'লে আপুনি একো কৰিব নালাগে, জাষ্ট আপোনালোকৰ যিখিনি ডাটা আছে তেওঁলোকে ইয়াৰ পৰা চাই পেলাই তেওঁলোকে ফিল আপ কৰি দিব, বাকী আপোনালোকে চহী এটা কৰিব লাগে, এইখিনি হৈছে মষ্ট ইম্পৰ্টেণ্ট কাম। কিন্তু আপোনালোকৰ ঘৰত গৈ যদি ফৰ্ম 6, 7 বা 8 যদি ফিল আপ কৰিছে সেইখিনি আপোনালোকৰ ভালকৈ প্ৰয়োজন আছে। কাৰণ ফৰ্ম 6 হৈছে নতুন ভোটাৰ, আপুনি নিশ্চয় গম পাইছে, ইয়াত আপোনাৰ ডকুমেণ্টছ পাতি দিব লাগিব, দিয়াৰ পিছতহে তেওঁলোকে নতুনকৈ এণ্ট্ৰি কৰিব। কিন্তু আপোনাৰ ঘৰত যদি ফৰ্ম 7 যদি ফিল আপ কৰিছে সেইটো আপোনালোকে ভালকৈ চাব লাগিব যে 7 যদি কিবা কাৰণে ফিল আপ কৰিছে তেতিয়াহ'লে আপোনাৰ ঘৰত সেই ব্যক্তিজন মৃত ব্যক্তি হ'ব লাগিব, তেতিয়াহে আপোনাৰ ঘৰত ফিল আপ কৰিব পাৰিব 7টো। আৰু যদি 8টো ফিল আপ কৰে তেতিয়াহ'লে আপুনি হয়তো ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিব লাগিব, নহ'লে আপোনালোকৰ কিবা কাৰেকশ্যন থাকিবলৈ তেতিয়াহে ফিল আপ কৰিব পাৰিব। গতিকে স্পেচিয়েল ৰিভিজন বা ভোটাৰ যি পুনৰীক্ষণ হৈ আছে ইয়াৰ বিষয়ে যদি আপোনালোকে আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, মই আপোনালোক এটা আপোনালোকে এনচাৰ দিবলৈ মই যত্ন কৰিম। ধন্যবাদ।